নমস্কাৰ, মই মইনা হাজৰিকা কমল এগ্ৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমি সকলোৱে আচলতে এতিয়া খেতি কৰি আছোঁ। দেখিবলৈ পাইছে বডি খেতি বা অন্যান্য খেতিসমূহ আমি কৰি আছোঁ। যে ইয়াত দেখিবলৈ পোৱা যায় পোকৰ কাৰণেনো কি মাৰিব, সকলোৱে কমেণ্ট কৰি আছে। আজি আমি জনাম আমাৰ এজন কমল এগ্ৰ সদস্যৰ মুখেদি। নমস্কাৰ দাদা, অকণমান অলপ জনাওকচোন এই যে খেতিসমূহত আচলতে এতিয়া পোক খুব প্ৰভাৱ পৰিছে। পোকত আচলতে কি দৰৱ মাৰিব? এতিয়া বডি হওক বা জিকা হওক, এনেকুৱা ধৰণৰ যিবিলাক ধৰি লওক ক'ৰবাত আছে, এনেকুৱা ধৰণৰ পোকসমূহ খাইছে আচলতে। এইটো কি মেডিচিন মাৰিব? অৰ্গেনিককৈ কি মেডিচিন মাৰিব বা কেমিকেল কি মেডিচিন মাৰিব, অকণমান জনাওকচোন। হয়, যদিহে আপোনালোকে অৰ্গেনিক হিচাপত কৰিব বিচাৰে তেতিয়াহ'লে ধৰি লওক নিম অইল ব্যৱহাৰ কৰিব পাৰে। যেতিয়া নিম অইল ব্যৱহাৰ কৰিব লাগিব, যেতিয়া গছজোপাত আপোনাৰ পোকে নাখায়, পোকে নোখোৱা অৱস্থাত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আৰু 5 দিনৰ মূৰে মূৰে আপোনালোকে যদি নিম অইল ব্যৱহাৰ কৰে তেতিয়াহ'লে একেবাৰে আপোনাৰ পোকৰ পৰিমাণটো নাইকিয়া হৈ যাব। আৰু লগতে আপোনালোকে যদি ঘৰত কৰে কেমিকেল হিচাপত ক'ব গ'লে মানে যদি ঘৰত কৰে তেতিয়াহ'লে আপোনালোকে কেনন ব্যৱহাৰ কৰিব পাৰে। কেননৰ ড'জটো অলপ কেননৰ ড'জটো হৈছে আপোনাৰ 16 লিটাৰ ড্ৰামৰ হিচাপত 25 ml কেনন ব্যৱহাৰ কৰিব পাৰে। যদি ব্যৱসায় ভিত্তিত আচলতে কয়, ব্যৱসায় ভিত্তিত কৰাসকলে যদি ধৰি লওক অধিক হৈ গৈছে পোকটো, ধৰি লওক নিয়ন্ত্ৰণ কৰিব পৰা নাই, বতৰ বেয়া ফলত ধৰি লওক মেডিচিন মাৰিছে যদিও কাম কৰা নাই, তেতিয়া কি মেডিচিন ইউজ কৰিব লাগিব? বতৰ বেয়া হ'লে, এতিয়া ধৰি লওক বতৰ বেয়া হৈছিলে, এতিয়া 2-4 দিন হৈছে ৰ'দ দিয়া, তাৰ কাৰণে আমাৰ ইয়াত যথেষ্ট পৰিমাণে পোক দেখা দিছে, দেখিব পাইছে। এয়া পোক দেখা দিছে। এতিয়া আপুনি ক'ব গ'লে মানে আমি এতিয়া বৰ্তমান মাৰি আছোঁ প্লেথৰা মাৰি আছোঁ। এইটো কি কোম্পানীৰ? আদামা কোম্পানী প্লেথৰা হয়। আমি এইটো ড'জটো ক'ব গ'লে মানে 16 লিটাৰ ড্ৰামৰ হিচাপত 20 ml আমি ইউজ কৰোঁ। আৰু আপোনালোকে ইউজ কৰিব পাৰে এম্পায়াৰ কৰিব পাৰে। এম্পায়াৰ তেনেকৈ 16 লিটাৰ ড্ৰামৰ হিচাপত 20 ml ব্যৱহাৰ কৰিব। আৰু চমুটোমুৰ কোম্পানী চমিপ্ৰিন বুলি এটা ঔষধ পায়, সেইটো আপোনালোকে 25 ml ইউজ কৰিব পাৰে 16 লিটাৰ ড্ৰামৰ হিচাপত। 20 লিটাৰ ড্ৰামৰ হিচাপত কৰিব গ'লে মানে অকণমান ড'জটো বঢ়াব লাগিব। হয়, সেইটো হিচাপত বঢ়াই ল'লে হ'ল। এতিয়া বৰ্তমান কি মাৰি আছে ইয়াত? এতিয়া মই মাৰি আছোঁ এম্পায়াৰ মাৰি আছোঁ ন। আৰু তাৰ লগতে কিবা শুনিবলৈ পাইছোঁ যে ষ্টিকাৰ পায় নে কিবা পায়, সেইটো কি কামটো কৰে নে ভালকে? কি মানে কেনেকুৱা ধৰণৰ বস্তু? যিহেতু বাৰিষা বতৰ, এতিয়া ৰ'দ দি আছে, ঘপককৈ বৰষুণ দি দিব পাৰে। যদি মই স্প্ৰেটো মাৰি আছোঁ, এইখিনি যাতে অথলে নাযায় তাৰ কাৰণে আমি ষ্টিকাৰ মানে আঠাটো ব্যৱহাৰ কৰিব লাগে। আঠাটো ব্যৱহাৰ কৰিলে মানে কমচে কম যদি বৰষুণ দিয়ে 50% আপোনাৰ ঔষধটো ৰখি যাব। হয়, সেইটো 100% গেৰাণ্টি আছে। আৰু এইটো কিবা অলপ জনাওকচোন, কিবা টাইম টেবুল আছে নেকি? কিবা টাইম টেবুল মেইনটেইন কৰি মাৰিব লগা হয় নেকি পোকৰ মেডিচিনটো? পোকৰ মেডিচিনটো সদ্যহতে আপোনালোকে ৰ'দমুখীয়াকৈ মাৰিব। যেতিয়া ৰ'দটো ওলাব আগবেলা আপোনালোকে পোকৰ ঔষধ মাৰিব। যেতিয়া পোকৰ ঔষধ আগবেলা যেতিয়া মাৰে তেতিয়াহ'লে একশ্যনটো ভাল হয়। আৰু পিছবেলা মাৰিলে কি হয়, পিছবেলা আপোনাৰ নিয়ৰ বা কুঁৱলী পৰিব এনেকুৱা কিছুমান সম্ভাৱনা থাকে। তাৰ কাৰণে পিছবেলা নামাৰিব, যাতে ৰ'দ পায়। সেইকাৰণে আপোনালোকে সদায় আগবেলা মাৰিব। আৰু যেতিয়া ভিটামিন মাৰিব তেতিয়া আপোনালোকে ঔষধটো সদায় পিছবেলা মাৰিব। এতিয়া যে পোকৰ দৰৱ মাৰিছে, পোকৰ দৰৱ মাৰা কিমান দিনৰ পিছত আচলতে কি কিবা মেডিচিন মাৰিব লাগে? পোকৰ দৰৱটোতো আচলতে বহুত ক্ষতি কৰে গছসমূহত। হয়, পোকৰ দৰৱ মৰা আপোনালোকে 4 দিনমানৰ পাছত আপোনালোকে ইয়াত ভিটামিন মাৰি দিব। যিহেতু পোকৰ ঔষধ মৰাৰ কাৰণে গছবিলাকৰ ফুল ফল নাইকিয়া হৈ যায় বা গছবিলাক অলপ ডেম দেখা পোৱা যায়, তাৰ কাৰণে আপোনালোকে ভিটামিন মাৰি দিব। লগতে এতিয়া কপাৰ ব্যৱহাৰ কৰিব। কপাৰ পোকৰ লগত নে কি? নহয়, ভিটামিনৰ লগত আপোনালোকে কপাৰ ব্যৱহাৰ কৰিব, গছজোপা যাতে সবল হৈ থাকিব পাৰে। বহুত ধন্যবাদ থাকিল আপোনালৈ। আপোনালোকে জানিব পাৰিলে এইকেইটা মেডিচিন আচলতে মাৰিব আপোনালোকৰ ওচৰৰে দোকানসমূহত পাই যাব। আচলতে বীজ ভাণ্ডাৰসমূহত এইবিলাক ইজিলি এভেইলেবল থাকে এইবিলাক দৰৱ। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। দেখিবলৈ পাইছে কি সুন্দৰকৈ আচলতে আমাৰ এই বডিসমূহ এটা পোক নোহোৱাকৈ ক'ৰবাত এটা দুটা আছে, আৰু এইটো বতৰৰ ফলত হৈছে। গতিকে ধন্যবাদ।